আপোনাৰ মাটিত ৰখীয়া হিচাপে বিশ্বাসযোগ্য মানুহ এজনক থাকিব দিলে, মানে কেয়াৰটেকাৰ হিচাপে। কিন্তু সেই ৰখীয়াই পিছত আপোনাৰ মাটি দখল কৰি বহি যায় আৰু এডভাৰ্ছ পজেশ্যন তথা প্ৰতিকূল দখলৰ সুযোগ লৈ মালিকীস্বত্ব কাঢ়ি ল'ব বিচাৰে। লিমিটেশ্যন এক্ট 1963 এনেকুৱা এটা আইন যিয়ে প্ৰতিটো বস্তুৰ সময়সীমা নিৰ্ধাৰণ কৰে। এই এক্টৰ শিডিউল 5ত দিয়া আৰ্টিকেল 65এ কয়, কাৰোবাৰ মাটি কোনোবাই দখল কৰি ল'লে যদি মাটিৰ মালিকে দখলমুক্ত কৰিব বিচাৰে 12 বছৰৰ ভিতৰত কোৰ্টত চিভিল সুট ফাইল কৰিব লাগিব। 12 বছৰ ভুলতো যদি পাৰ হৈ যায়, এই এক্টৰে ছেকশ্যন 27 মতে মাটিৰ মালিকৰ অধিকাৰ এক্সটিংগুইছ হৈ যাব, মানে খতম হৈ যাব। এজন ৰখীয়াই মাটি দখল কৰিলে পাৰমেচিভ পজেশ্যন বুলি কয়। তাত এডভাৰ্ছ পজেশ্যন তথা প্ৰতিকূল দখলৰ সুযোগ ল'ব নোৱাৰে। সুপ্ৰিম কোৰ্টৰ স্পষ্ট ৰায়, কোনো কেয়াৰটেকাৰ বা ছাৰ্ভেণ্টে বেলেগৰ মাটি দীঘলীয়া সময় দখল কৰি নিজৰ অধিকাৰ কোনো দিনা দাবী কৰিব নোৱাৰিব। দৰকাৰী ৰিল শ্বেয়াৰ কৰিব। এনেকুৱা আপডেটৰ কাৰণে মোক ফ'ল' কৰিব। ধন্যবাদ।